এতিয়া আমি আহিছোঁ গডৰেজৰ 1.5 টনৰ স্প্লিট এচি এটা। ইয়াৰ PCB-টো জ্বলা আছিলে, ইয়াৰ PCB-টো আহিলে। PCB-টো এতিয়া লগাই প্ৰথম কুলিংটো চেক কৰিম, চেটটো ৰানিং কৰি তাৰপিছতে ইয়াক আমি ছাৰ্ভিচিং কৰিম। PCB-টো ওলা এতিয়া আমি চেটটো এইটো পুৰা খুলি লোৱা হৈছে। নতুন PCB-টো ওলা এতিয়া নতুন PCB-টো এইটো বহাম। এতিয়া আমি ৱাৰিংটো কৰি বহাই চেটটো ৰানিং কৰি চলাই চাম। চলাই চোৱাৰ পিছত কুলিংটো চেক কৰাৰ পিছত ইয়াক আমি ছাৰ্ভিচিং কৰিম। চাইছে কেনেকৈ ডাষ্টত পূৰা জাম হৈ আছে, এচিটো ডাষ্টত পূৰা জাম হৈ আছে। ইয়াক চেটটো ৰানিং কৰাৰ পিছতে ছাৰ্ভিচিং কৰিম। ঠিক আছে। ক্লিপটো জ্বলিছিলে, এতিয়া আমি নতুন ক্লিপ লগাম। লগাই চাৰ্কিটটো ৱাৰিং কৰি দিম। এতিয়া ক্লিপটো কৰিলোঁ। চেকটো ৰানিং হ'ল কি নাই এটা কম্প্ৰেছাৰ ষ্টাৰ্ট চেক কৰিম। আমি চেকটো এতিয়া ৰানিং কৰিলোঁ। 16ত টেম্পাৰেচাৰ দি দিছোঁ, দি ৰানিং কৰিলোঁ। আউটডোৰ চলে কি নাই, আউটাৰ ছাপ্লাই দিয়ে কি নাই। চেকটো ৰানিং হ'ল। কম্প্ৰেছাৰ ছাপ্লাই পাৱাৰ অন হৈছে। এটা আউট হোৱা নাই, লাইনটো আউট হৈ কিনে ইয়াক চেক কৰি ল'ম। তাৰপিছত 10 মিনিটমান এচি ৱাৰিংটো দেখাইছে। এইটো PCB ৱাৰিং কমপ্লিট কৰি লোৱা হৈছে। আউটাৰ ছাপ্লাই দিয়ে যেতিয়া আউটাৰ কানেকশ্যন, এইটো কমন লাইনিং আছে। এইটো ফেনৰ স্পীড, ফেনৰ লাইন ইয়াত হৈছে। ফেনৰ স্পীড 3টা স্পীড আছে। চেঞ্চাৰ চেক কৰিম আউটডোৰ ছাপ্লাই যায় কি নাই। এতিয়ালৈকে আউটডোৰ ছাপ্লাই দিয়া নাই। তো চলক 3-4 মিনিট এয়া চাইছে। আউটডোৰটো ষ্টাৰ্ট ল'লে, PCB লগোৱা, PCB প্ৰপাৰলি কাম কৰি আছে। এম্পিয়াৰো ঠিক লৈ আছে। চাইছে ইয়াৰ 1/2 ইঞ্চি টু 145 যোনটো আছে, 1/2 ইঞ্চি পাইপটো পূৰা চুইটিং আহি আছে। 145 চুইটিং। এয়া এচিটো প্ৰপাৰলি 410 গেছৰ এচি হয়, এই প্ৰপাৰ কাম কৰি আছে। ইয়াৰ কণ্ডেঞ্চাৰটো চাইছোঁ, কণ্ডেঞ্চাৰটো জাম আছে অলপ, কণ্ডেঞ্চাৰো জাম আছে। বায়াস মাৰি দিম।
এসব মোটামুটি চাফা এচিটো ধুনীয়া চলি আছে। এতিয়া আমি ৰুমৰ ভিতৰত গৈ কুলিংটো চেক কৰিম। আউটাৰটো একদম মই এটা ছেফ জেগাত আছে, ওপৰত চাৰ্ট আছে, তাৰ তলতে ভিতৰত এটা হেৰি হোৱাৰ চান্স নাই। এতিয়া ড্ৰেইনত পানী লিক কৰে কৈছে, সেই বস্তুটো চেক কৰি ল'ম। ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ ৰুমত ঠাণ্ডাটো দেখায়।